এইবাৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব সেৱা আৰু শিক্ষা সংসদে ইয়াক লৈ প্ৰায় সকলো পৰীক্ষাৰ্থী চিন্তিত। তো আজিৰ এই ভিডিঅ'টোত মেট্ৰিক আৰু এইচএছৰ ফলাফলৰ এক্সপেক্টেড তাৰিখ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ইম্পৰ্টেণ্ট আপডেট সদায় লাভ কৰিব পাৰে। তো প্ৰথমতে জনাব বিচাৰো যে এইবাৰ মেট্ৰিকৰ ফলাফল সেৱাই কেতিয়া ঘোষণা কৰিব পাৰে, কিয়নো সেৱাৰ ফালৰ পৰা কোৱা হৈছে যে এইবাৰ মেট্ৰিকৰ ফলাফল পূৰ্বতকৈ আগতে দিয়া হ'ব। যিহেতু এইবাৰ মেট্ৰিকত 4টা বিষয়ত আছিল OMR চিট আৰু যাৰ ফলতে এইবাৰ মূল্যায়ন প্ৰক্ৰিয়া অতি সহজ হ'ব আৰু সেৱাই পূৰ্বতকৈ আগতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব পাৰিব। তো মেট্ৰিকৰ ফলাফলৰ এক্সপেক্টেড তাৰিখটো কি সেইটো জানিবলৈ আপোনালোকে যোৱা 5টা বছৰৰ যদি ফলাফলৰ ডাটাটো চাই স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তেনেহ'লে বুজিব পাৰিব যে ফলাফলটো এইবাৰ কেতিয়া দিব পাৰে। তো 2019, 2020, 2022 আৰু 2023, 2021 চনটোকে সেইকাৰণে বাদ দিছোঁ যিহেতু 2021ত কৰোনা আছিল। তো এই 4টা বছৰৰ যদি আপোনালোকে ফলাফল চাই তেনেহ'লে দেখিব মে 15 তাৰিখৰ পৰা জুন 7 তাৰিখৰ ভিতৰতেই ফলাফল সেৱাই ঘোষণা কৰিছিল। তো এইবাৰ যিহেতু ফলাফলটো আগতে দিব বুলি সেৱাৰ ফালৰ পৰা কোৱা হৈছে সেই অনুসৰি এইবাৰ আপোনালোকে মেট্ৰিকৰ ফলাফল মে মাহৰ প্ৰথম ভাগতেই লাভ কৰিব আৰু খুব সম্ভৱতঃ আপোনালোকে মে মাহৰ 15 তাৰিখৰ ভিতৰতেই মেট্ৰিকৰ ফলাফল লাভ কৰিব। এতিয়া আপোনালোকক জনাব বিচাৰো যে এইবাৰ এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে শিক্ষা সংসদে বা ফলাফলৰ এক্সপেক্টেড তাৰিখটো কি। যদিও শিক্ষা সংসদৰ ফালৰ পৰা কোৱা হৈছিল যে এইবাৰ ফলাফল সময়তে লাভ কৰিব শিক্ষাৰ্থীসকলে, তো ফলাফল কেতিয়া দিয়া হ'ব এইটো জানিবলৈ আপোনালোকে যদি যোৱা 5টা বছৰৰ ডাটাটো চাই ফলাফলৰ তেনেহ'লে ইয়াত প্ৰত্যক্ষ কৰিব যে 2021 চনটোকে বাদ দি বাকী 4টা বছৰ এইচএছৰ ফলাফল জেনেৰেলি জুন মাহতেই ঘোষণা হৈছিল। মে মাহৰ শেষভাগৰ পৰা জুন মাহৰ ভিতৰতেই এইচএছৰ ফলাফল দিয়া হৈছিল। তো ইয়াৰ পৰা আপোনালোকে সম্পূৰ্ণ চিয়ৰ থাকক যে এইবাৰো এইচএছৰ ফলাফল মে মাহৰ শেষভাগতে দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা, যিহেতু সময়তে দিয়া হ'ব বুলি কোৱা হৈছে। তো এইবাৰ এইচএছৰ ফলাফল আপোনালোকে মে মাহৰ শেষভাগতেই লাভ কৰিব আৰু খুব সম্ভৱতঃ মে মাহৰ 20 তাৰিখৰ পিছতেই আপোনালোকে এইচএছৰ ফলাফল লাভ কৰিব।